নমস্কাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আহোম জাতীয় সংগঠনৰ মাজত যি বিতৰ্কৰ সূত্ৰপাত হৈছিল, এই বিতৰ্কৰ অৱসান কেতিয়া শেষ হ'ব? অসমবাসী ৰাইজে বিচাৰিছে যে এই বিতৰ্ক কেতিয়াও আগলৈ নাযাওক, ভাইৰ মাজত থকা বিতৰ্ক ইমানতে শেষ হওক, সকলো সমিল মিলেৰে আগবাঢ়ো। আৰু সকলোৱে এতিয়া ছ'চিয়েল মিডিয়াত এনেধৰণৰ বিতৰ্কখন এনেধৰণলৈ গুচি গ'ল যে হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু এটা আহোম জনগোষ্ঠীয় সংগঠনৰ মাজত হয়তো দুয়োটাই ভুল বুজাবুজি বা দুয়োটা সংগঠনৰ যি আছে হয়তো ক'ৰবাত দুয়োটাই হয়তো ক'ৰবাত আঘাত পাইছিল আৰু তাৰ ফলত অকণমান আৰম্ভ হৈছিল এখন অন্তৰ্কণ্ডলৰ। আৰু তাৰে কিন্তু এতিয়া বৰ্তমান যুদ্ধখন ছ'চিয়েল মিডিয়াত ভাইৰ মাজত হোৱা দেখিবলৈ পাই গৈছে। ইজনে সিজনক অশ্লীলভাৱে ব্যৱহাৰ, ইজনে সিজনক ইমানেই বেয়াকৈ লিখিবলৈ ধৰিছে। কিন্তু এই গালিবোৰ কাক আমি পাৰিছোঁ? এবাৰ অন্তত প্ৰশ্ন কৰি চাব হ'ল যে আমি খুব অশ্লীল ভাষাৰে যে ইজনে সিজনক গালি পাৰিছোঁ, আমি যে ইজনে সিজনক মনত কষ্ট দিছোঁ, আচলতে সেইখিনি কোন হয়? আমি কাক গালি দিছোঁ? কাৰ ঘৰত কণ্ডল নহয়? এখন ঘৰতো ককাই ভাইৰ মাজত কণ্ডল হয়, কিন্তু সেই কণ্ডলখনৰ ৰং কিন্তু আমি বাহিৰৰ মানুহক কেতিয়াও নেদেখাওঁ। বাহিৰৰ মানুহক সেই কণ্ডলৰ মাজত থাকি ৰং চাবলৈ আমি কেতিয়াও নিদিওঁ, কিন্তু আমি বৰ্তমান দিছোঁ। মই সৰু, মই বহু শ্ৰেষ্ঠ, মোৰেই সকলো শুদ্ধ, ময়েই শুদ্ধ, এই কথাবোৰ কওঁতেই হয়তো আমাৰ জাতিটো এদিনাখনি হয়তো শেষ হ'বগৈ। আজি এটা কাহিনীলৈ আচলতে খুব মনত পৰিছে। এখন অৰণ্যলৈ 1ৰ পৰা 9লৈ যিখিনি সংখ্যা আছিলে, আচলতে ডিজিট আছিলে, অংক, এইকেইটা ফুৰিবলৈ গৈছিল। আৰু ফুৰিবলৈ যাওঁতেই একেবাৰে শেষত আছিল 9। আৰু 9 যাওঁতেই মই অকণমান চমুকৈ কৰিব বিচাৰিছোঁ যে যাওঁতে যেতিয়া অৰণ্যত সোমাইছিল, অলপ দুষ্ট বুদ্ধি মনত খেলালে যে 9ৰ ভাগৰ, যে মই সন্মুখত থকা 8ক মাতিলে, যে 8ক মাতিলে, মতাৰ পিছতে এটা চৰ দিলে। চৰ দিয়াৰ পিছত 8এ সুধিছিলে যে তুমি মোক কিয় চৰ মাৰিলা? তেতিয়া 9এ কৈছিলে মই তোমাতকৈ ডাঙৰ, মই তোমাতকৈ শ্ৰেষ্ঠ, সেইকাৰণে মই তোমাক মাৰিলোঁ। তেতিয়া 8এ ভাবিলে যে এই চৰটো মইনো কিয় খাব লাগে? তেতিয়া এইবাৰ 8ৰ পাল। 8এ ভাবিলে মোৰ সন্মুখত আছে 7 মোতকৈ সৰু, আৰু 7ক মাতিলে, 7ক এটা প্ৰকাণ্ড চৰ সোধালে। আৰু 7এ একেই প্ৰশ্ন কৰিলে যে 8ক যে তুমি মোক কিয় মাৰিলা? তেতিয়া 8এ ক'লে মই তোমাতকৈ ডাঙৰ, মই তোমাতকৈ শ্ৰেষ্ঠ। 7এ এই কথাটো শুনি ৰৈ থাকিব নোৱাৰিলে, তাৰো গাত শিৰণি উঠিলে, আৰু সেইটোকে ভাবি দেখিলে যে মই কিয় খাম? এটা প্ৰকাণ্ড চৰ মই কিয় অকলে খাম? সেইকাৰণে সন্মুখত থকা 6ক মাতিলে, আৰু 6ক ক'লে যে মই তোমাক এটা প্ৰকাণ্ড চৰ দিলে, আৰু 6এ সুধিলে তুমি মোক কিয় মাৰিলা? উত্তৰটো ছেইম, মই তোমাতকৈ শ্ৰেষ্ঠ, মই ডাঙৰ তোমাতকৈ। 6এও ভাবিলে মদগৰ্বী 6 যে মই অকলেনো কিয় খাম? সন্মুখক মাতিলে 5ক, আৰু 5ক প্ৰকাণ্ড চৰ। আকৌ 5এ ভাবিলে মই কিয় খাম? 5এ সন্মুখত থকা 4ক। 4এ ভাবিলে মই কিয় অকলে খাম? সন্মুখত থকা 3ক। 3এ ভাবিলে মই কিয় অকলে খাম? 3এ সন্মুখৰ 2টিলে এটা চৰ। 2এ ভাবিলে মই অকলেতো খালে নহ'ব, গাল ইমানেই লাল হৈ গৈছে, এটা প্ৰকাণ্ড চৰ মোক সোধাইছে, আৰু মই অকলে এই চৰৰ বাৰু ভাগিদাৰী হ'মনে? তেতিয়া ভাবিলে সন্মুখত থকা 1ক দি দিয়া যাওক, আৰু 1ক দিলে এটা প্ৰকাণ্ড চৰ। 1 কিন্তু অলপ ব্যতিক্ৰম আছিল। 1এ সন্মুখলৈ চালে আৰু দেখিলে সন্মুখত আছে খুব সুন্দৰ 0, আটাইতকৈ সৰু। আৰু 1 কিন্তু সেই 9ৰ পৰা যি আছে এই 2লৈকে, তেওঁলোক যেনে ধৰণৰ আছিলে, কিন্তু 1ৰ যি চৰিত্ৰ গঠন, 1ৰ যি চিন্তা ধাৰণা, 1ৰ যি চেতনা, এইখিনি কিন্তু সম্পূৰ্ণ সুকীয়া আছিল, অলপ পৃথক আছিল, অলপ ব্যতিক্ৰম আছিল। 1এ ভাবিলে ইমান সৰু এই 0টোক মই কিয় চৰ মাৰিম? মই খালোঁ একো কথা নাই, কিন্তু মই 0ক অন্তত চৰটো নামাৰোঁ। আৰু তেতিয়া 0ক ক'লে 0 তুমি মোৰ কাষতে বহাচোন, লৈ আহিলে আলফুলকৈ কাষত বহালে, আৰু তেতিয়াই তাৰ মান হৈ গ'ল 10। আৰু তেতিয়া সেই বাকী 9, 8, 7, 6 যিখিনি আছিলে তেওঁলোকতকৈ তেওঁ ডাঙৰ হ'ল, তেওঁলোকে ভাবিলে এওঁহে দেখোন শ্ৰেষ্ঠ। এতিয়া এই কাহিনীটোৰ পৰা আপোনালোকে হয়তো এটা কথা বুজি পাইছে, বুজিছেনে? যিসকলে বুজিছে যে আমি অন্তত সেই 2ৰ পৰা 9লৈ থকা তেওঁলোকৰ দৰে মদগৰ্বী, আমি তেওঁলোকৰ দৰে অন্তত নিজকে শ্ৰেষ্ঠ, তেওঁলোকৰ দৰে অহংকাৰী হোৱাটো যদি হওঁ, তেতিয়াহ'লে আমাৰ মাজত 2 আৰু 3ৰ মাজত যি সম্পৰ্ক আছিল,
তিনি আৰু চাৰিৰ মাজত যি সম্পৰ্ক আছিল সেইখিনি সেই এটা চৰে অন্ততঃ তেওঁলোকক শেষ কৰি দিছিল কিন্তু একে যদিও এটা চৰ খালে তথাপিও কিন্তু তেওঁৰ যি কেৰেক্টাৰ তেওঁৰ যি চৰিত্ৰ সেই কাৰণে কিন্তু সন্মুখত থকা শূন্যক লগত লৈহে ডাঙৰ হ'ল সেই কাৰণে আমি অন্ততঃ কিছুমান কথা আমি এই কাহিনীটোৰ পৰা অকণমান নিজকে ভাবিব লাগে যে আমি অন্ততঃ কেতিয়াও আনক কষ্ট দি মনোকষ্ট দি কেতিয়াও কাৰোবাক দাবী ধমকি দি কেতিয়াবা কাৰোবাক আমি মানে এনে ধৰণৰ কথাবাৰ্তাই কেতিয়াও আমাক আগুৱাই নিনিয়ে কেতিয়াও আমাক সমিল মিলেৰে এখন আমাক ডাঙৰ নকৰে আমাক ডাঙৰ কৰিব কোনে আমি দিয়া আনক দিয়া সন্মানে আমি আনক কি দিলো তেওঁলোকেহে আমাক অন্ততঃ সন্মান বঢ়াব আমি যদি কাৰোবাক নিজেই কৈ থাকো যে মই শ্ৰেষ্ঠ মই ডাঙৰ আমি এনে ধৰণৰ আমি এইটোহে তেতিয়াহ'লে হয়তো এই ধৰণৰ কিন্তু কাম যিটো ৯-৮ৰ মাজত হৈছিল তেনে ধৰণৰ হয়তো বিবাদ তেনেকুৱা ধৰণৰ সদায় ঘটি থাকিব কেৱল আজিয়ে নহয় সেইকাৰণে আমি অনুৰোধ কৰিছোঁ যে আমাৰ সকলো অন্ততঃ এনে ধৰণৰ যিখিনি ইছ্যু আছে এইখিনি আমাৰ মাজতে সমিল মিলেৰে আলোচনাৰ মাধ্যমেৰে সকলোৰে সমাধান হওক কাৰণ এইখন অসমত আপুনি মই থাকিবই লাগিব আমি গৈ বেলেগ এখন দেশ নাপামগৈ কাইলৈ যদিও হৈ গ'ল যিমান কাইলৈ আপোনালোকে যদি ভাবিছে যে খুব আমি কিবা এটা কৰিলোঁ আমি বিতৰ্ক কৰিলোঁ বহুত ডাঙৰ কিবা কৰিলোঁ কিন্তু কাৰ ওপৰত কৰিলোঁ প্ৰশ্ন হ'ব যেতিয়া কোনোবা এজন গুচি যাব ক'ৰবাত হয়তো কিবা শাস্তিমূলক ব্যৱস্থা তাৰ ওপৰত লোৱা হ'ব তেতিয়াহ'লে সেইজন কোন হ'ব সেইজন আমাৰেই হ'ব আমি তেনেকুৱা কাম কৰোঁতেও হয়তো 10 বাৰ ভবা উচিত যে আমি কি কৰিলোঁ এই কথাটোৱে সঁচাকৈ আমাৰ মাজত থকা ঐক্যবদ্ধ আমাৰ মাজত থকা সমিল মিল আমাৰ মাজত থকা যিটো একতাৰ বান্ধন সঁচাকৈ ইয়াত আঘাত দিব নেকি এই কথাবোৰ অন্ততঃ ভাবিবৰ সময় হ'ল আপুনি মই যদি সময় থাকোঁতে নেভাবোঁ কেৱল মাত্ৰ আমি যদি নিজক শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ গৈ থাকোঁ তেতিয়াহ'লে হয়তো নিজেই শ্ৰেষ্ঠটো নহয়েই কিন্তু আমাৰ মাজত থকা সমিল মিল আমাৰ মাজত থকা যি আমি অসমীয়া জাতি ন আমি খুব সমিল মিলেৰে বাস কৰোঁ আমি বাহিৰৰ পৰা অহা মানুহ এজনকো অতিথি হিচাপে খুব মৰম আদৰ কৰোঁ তেতিয়াহ'লে আমি ভিতৰতে থকা আমাৰ ককাই ভাইবোৰৰ মাজতে এই সমিল মিলৰ অভাৱ কিন্তু বৰ্তমান দেখিছোঁ প্ৰত্যেকটো নিৰ্দিষ্ট নিজে শ্ৰেষ্ঠৰ ৰূপত মানে প্ৰকাশ কৰিবলৈ গৈ আছে কিন্তু কেতিয়াও নিজে শ্ৰেষ্ঠ হ'ব নোৱাৰে কাৰণ এইখন অসম হয় আমি একেলগে গ'লেহে হয়তো আমাৰ যিটো আমাৰ লক্ষ্য আমি একেলগে হাতে হাত যদি নথওঁ তেতিয়াহ'লে এদিনাখন যদি জাতিটোৰ বিপদৰ সংকেতৰ সময় আহে তেতিয়া কিন্তু এই সকলোখিনি একেই হ'ব লাগিব তেতিয়া আপুনি ভাগ হৈ থাকিব নোৱাৰিব ভাগ হৈ থাকিলে আমাৰ মাজত থকা শক্তিবোৰ পৃথক হৈ যাব আমাৰ মাজত থকা শক্তিবোৰ হয়তো যিমানখিনি শক্তি একেলগে আছিলে সেই এটা কাহিনী আপোনালোকে সকলোৱে জানে যে একেলগে মুঠাটো থকা আৰু এডালকৈ থকা এডালকৈ থাকিব নালাগে আমি একেলগে থাকিব লাগে যাতে আমাৰ এই বান্ধোন আমাৰ এই ঐক্য হয় ক'ৰবাত হৈছিল ককাই ভাইৰ মাজত কিবা এটা থতা মজা লাগিছিল কিন্তু এই কথাটো মই প্ৰথম ভিডিঅ'টো কৈছিলোঁ যে আমি এইখিনি আমাৰ ঘৰৰ প্ৰব্লেম আমাৰ ঘৰৰ মাজতেই ছল্ভ কৰাটো খুব মানে বাঞ্ছনীয় হৈ পৰিছে খুব প্ৰয়োজনীয়তা আহি পৰিছে যে এই সময়ত আমি এইখিনি বিতৰ্ক এৰিব লাগে একো কথা নাই আপোনালোকেও কোনোবাই মোৰ ভিডিঅ'ত বহুত কথা ক'লে মই ককাই ভাই বুলি সকলো কথা আমিও কেতিয়াবা হয়তো কমেণ্টৰ ৰিপ্লাই কৰোঁতে হয়তো মানে আগ পিছ বা বঢ়া টুটা হ'ব পাৰে কিন্তু আমি কাৰো প্ৰতি বিদ্বেষ ভাৱ ৰাখিব নালাগে কাকো অন্ততঃ অশ্লীল ভাষাৰে কেতিয়াও অন্ততঃ সমালোচনা কৰিব নালাগে কাকো গালি দিব নালাগে একে ভাই ককাই আমি মানে সতি সন্ততি আমি ভাই ককাই সকলো একেলগে আছোঁ সেইকাৰণে এই সময়ত আমি অন্ততঃ এই তৃতীয় শক্তি এটাক আকৌ দিবৰ বাবে আমি একগোট হোৱাহে প্ৰয়োজনীয়তা আছে কথাখিনি আকৌ এবাৰ ভবাটো ভাল এই বিতৰ্কৰ ওপৰত এই বিতৰ্ক আগলৈ নাযাওক